অ বুঢ়াৰী তুমিহে। মই আকৌ ভয়ে খাইছিলোঁ, ইমান ঢল পোৱাতে কোনে খুটুং খাটাং কৰি আছে। তুমি ইমান সোনকালে উঠিলা যে, আৰু অকণমান শুব লাগিছিল। মা, মোৰ মানে ঘৰত থাকোঁতেও সোনকালে শুই উঠাৰ অভ্যাস আছে। দেৰিলৈকে মই শুই থাকিব নোৱাৰোঁ। সেয়ে ইয়াতো সাৰ পাই উঠিয়ে আহিলোঁ। আহি দুই এখন কাম কৰোঁ বুলি লাগিয়ে গ'লোঁ। তথাপিও বোৱাৰী, আমাৰ এইখন ঘৰত ইমান সোনকালে উঠাৰ কাৰোৰে অভ্যাস নাই। তুমি আৰু অকণমান সময় শুব পাৰিলাহেঁতেন। বহুত সোনকাল হৈ আছে নহয়। মা কি কথা কৈছে? 6টা বাজিলে, এতিয়া আৰু সোনকাল হৈ আছেনে বাৰু? আমাৰ গাঁৱত ইমান সময়লৈ সকলো মানুহে কাম বন কৰি আজৰিয়ে হয়। আৰু ময়ো গাঁৱৰ ছোৱালীয়ে, গতিকে চহৰলৈ বিয়া হ'লোঁ যদিও মই গাঁৱৰ সেই নিয়ম এৰিব নোৱাৰোঁ। মা তুমি 6টা বজাতো দেৰি হৈছে বুলি কৈছা, কিন্তু আমাৰ ঘৰত যে আছে আৰু দুজনী বোৱাৰী, সেই দুজনী বোৱাৰীয়ে 10 বজাৰ আগত শোৱা বিচনা এৰিবই নোৱাৰে। তাহাঁতৰ বাবে 6টা বজাতো ৰাতিয়ে হৈ থাকে, তুমি জানানে নাই? মা, বৌহঁত যদি 10টা বজালৈকে শোৱা বিচনা নেৰে, তেতিয়াহ'লে দাদাহঁতৰ অফিচলৈ যোৱা, খোৱা বোৱা, যা যোগাৰ আৰু ঘৰৰ কামবোৰ কোনে কৰে? কোনে কৰিব? আৰু মই আছোঁ নহয় ঘৰখনৰ সকলো কাম কৰিবলৈ। দুজনীকৈ বোৱাৰী আছে, তাৰ পাছতো ঘৰৰ সকলো কাম ময়ে কৰিব লাগে। তাহাঁত দুটা অফিচলৈ যোৱাৰ আগত তাহাঁতৰ খোৱা বোৱা সকলো যোগাৰ কৰাৰ উপৰিও বোৱাৰী দুজনীক ৰাতিপুৱা চাহ কাপৰ যোগাৰ মইহে ধৰিব লাগে। এইটো দেখোন বেয়া কথা হৈছে। আপোনাক এই বয়সত ইমান কাম কৰিবলৈ দিয়াটো ভাল কথা নহয় নহয়। বাৰু মা, এতিয়া আৰু চিন্তা নকৰিব, মই আহিলোঁ নহয়। এতিয়াৰ পৰা ঘৰৰ সকলো কাম মই কৰিম। আপুনি খালি বহি বহি আৰামত থাকিব। আৰু মা, মই যে ৰাতিপুৱা উঠি দুই এটা কাম কৰি খুটখাট কৰি আছোঁ, আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি? আৰু দাদা বৌহঁতে কিবা ক'ব নেকি বাৰু? এইটো কি সুধিব লগা কথা বোৱাৰী? তুমি ঘৰৰ কাম কৰোঁতে যেনিবা দুই এটা কামত খুটখাট হ'লেই, সেই বুলি কোনোবাই কিবা ক'ব পাৰিব নেকি? তুমি ঘৰৰ কামহে কৰিছা, তাতো যদি কোনোবাই কিবা কয় মোক ক'বা, মই আছোঁ নহয়। বাৰু মা, আপুনি আজি সোনকালে উঠিলে, আজিৰ পৰা আৰু এইদৰে সোনকালে নুঠিব। ৰাতিপুৱাৰ কাম বন কৰাৰ দায়িত্ব মোৰ। আৰু মা, দাদাহঁতে অফিচলৈ যোৱাৰ আগত কি খাই যায়, মই তেখেতলোকৰ বাবে গাটো তিয়াই লৈ ৰন্ধা বঢ়া কৰাত লাগি যাওঁ বুলি ভাবিছোঁ। কাম বন নকৰিলেও বোৱাৰী, ময়ো দেৰিলৈকে শুই থাকিব নোৱাৰোঁ, সোনকালে উঠি আহিব লাগে। হ'ব দিয়া, সোনকালে উঠিম, কাম নকৰিলেও বহিয়ে থাকিম। তুমি কি বনোৱাৰ কথা সুধিছিলা? কি বনাব মানে, আগতেতো দাদাহঁত যোৱাৰ আগত মই লুচি চব্জিকে বনাই খুৱাওঁ। এতিয়াও তুমি বনাব বিচাৰিছা যদি তাকেই বনাবগৈ লাগিব। মা, এই ৰাতিপুৱাই লুচি চব্জিবিলাক খোৱাতকৈ মই যদি ভাত কেইটামান বনাই খুৱাওঁ বেয়া হ'ব নেকি? খালী পেটতে তেলত ভজা পোৰা বস্তুবোৰ খালে স্বাস্থ্যৰ বহুত ক্ষতি কৰে। গতিকে মই যদি ভাত কেইটামান বনাওঁ, দাদাহঁতে খাই যাবনে? যাব, কিয় নাযাব? আৰু নগ'লে জানো হ'ব? দুয়োটাৰে দুয়োজনী ঘৈণীয়েক আছে নহয়। সেই দুজনীয়ে দেখোন নিজৰ গিৰিয়েকে অফিচলৈ যোৱাৰ আগত কি খাব নাখাব, খাই গৈছেই নে নাই যোৱা, সেইবোৰৰ হিচাপেই নাৰাখে। এতিয়া তুমি যদি গৰম ভাত কেইটামান তাহাঁতৰ ভালৰ বাবে বনাই খুৱাব বিচাৰিছা, তাতে সিহঁতে নাখাওঁ কৰিলে নহ'ব নহয়। বাৰু বোৱাৰী, এইদৰে কথা পাতি থাকিলে দেৰি হ'ব। তুমি যোৱা, গাটো তিয়াই লোৱাগৈ। ঠিক আছে মা, মই তেতিয়াহ'লে গাটো তিয়াই লওঁগৈ। মোৰ চিলেকশ্যন বেয়া নহয়। মই সঁচাকৈ গাঁৱৰ ছোৱালীজনী বিয়া কৰাই ভালেই কৰিলোঁ। সৰু বাবাই ঠিকেই কৈছিল, চহৰৰ ছোৱালীতকৈ গাঁৱৰ ছোৱালীয়েই ভাল। তাইৰ কথা শুনি তাৰ মতে মই এইজনী ছোৱালী আনি ভাল কৰিলোঁ। এতিয়াহে বুজিছোঁ, তাই কালি আহি ঘৰ সোমাইছে, তথাপিও এতিয়াই তাইৰ ঘৰখনৰ যিবোৰ দায়িত্ব কাম পাতি লৈছে, দুজনী বোৱাৰীয়ে ইমান দিনে গোটেই এগছ কাম কৰিও মোক সহায় কৰি নিদিয়ে। বাৰু, এইদৰে সদায় থাকিলেই হ'ল। আৰু মই দুপাকমান খোজেই কাঢ়ি আহোঁগৈ, যাওঁ। মই সকলো কাম বন কৰিও এতিয়া ভাত পানী ৰান্ধি আজৰি হ'লোঁ। দাদাহঁত অফিচলৈ যোৱাৰ সময়ত খাই যাব পাৰিব। কিন্তু এতিয়ালৈকে বৌহঁতৰ একো মাতমুত শুনাই নাই। এতিয়ালৈকে উঠাই নাই নেকি বাৰু? সৰু বোৱাৰী, অকলে অকলে পাকঘৰত তই কাৰ লগত কথা পাতি আছা? কাৰণো লগত পাতিব মা, নিজেই নিজকে কৈ আছোঁ। মই সকলো কৰি মেলিও ৰন্ধা বঢ়া কৰিও আজৰি হ'লোঁ। এতিয়ালৈকে বৌহঁতৰ মাতেই শুনা নাই। তাকেই ভাবিছোঁ বৌহঁত উঠিল নে নাই। উঠিল চাগে, উঠিলেও তাহাঁতে ৰুমতহে সোমাই থাকে। কিনো আছে ৰুমটোত নাজানো, আৰু ৰুমটোৰ পৰা ওলাবই নোখোজে দেখোন। মা, মই চাহ কৰোঁ বুলি ভাবিছিলোঁ। এতিয়া মই চাহ কৰি যদি দাদাহঁতক ৰুমে ৰুমে দিবলৈ যাওঁ, বেয়া হ'ব নি বাৰু? বেয়া নহয়, যোৱা তুমি চাহ দুকাপ বনাই তাহাঁত দুটাক ৰুমতে দি থৈ আহা। কিন্তু বোৱাৰী দুজনীৰ বাবে নিনিবা। তাহাঁতক এতিয়াৰ পৰা তুমি মূৰত তুলি ল'লে পাছত তোমাক নাকত ধৰি চাকত ঘূৰাব। সেইবাবে দাদাহঁতক দিয়াগৈ, তাহাঁতৰ খাবলৈ মন গ'লে নিজে আহি বনাই খাবহি। হ'ব মা, মই তেতিয়াহ'লে চাহ দুকাপ দাদাহঁতৰ বাবে বনাই লৈ যাওঁ। পাপৰি, মই কেতিয়া উঠিলোঁ তুমি জানানে? উঠি এতিয়া অফিচলৈ যাবলৈ ওলাই মেলি আজৰি হ'লোঁ। যোৱাচোন, ইমান চাহ একাপ খাবলৈ মন গৈছে। আজি এতিয়ালৈকে মায়ে চাহ একাপ দিবলৈ অহা নাই। তুমিয়ে যোৱাচোন, চাহ একাপ বনাই অনাগৈ। অৰ্ডাৰ দিছে শুনা। ইমান ৰাতিপুৱাই পৰা মই পাকঘৰত সোমাবগৈ নোৱাৰোঁ দেই। দেখা নাই, শুই উঠিছোঁহে মাত্ৰ। শুই উঠিয়ে কামত লগাই দিলা মানে। মই নোৱাৰোঁ। আৰু তোমাৰ যদি ইমান চাহ খাবলৈ মন গৈছে, তেতিয়াহ'লে যোৱা, নিজে বনাই খোৱাগৈ। নিজৰ ঘৰৰ পাকঘৰটো চিনি পোৱা নহয়, গতিকে যোৱা, চাহ একাপ বনাই খালে হাত ভৰি নাথাকে। পাপৰি, তুমি কিন্তু দিনে দিনে বাঢ়ি গৈছা। বিয়া ইমান বছৰ হ'ল, আজিলৈকে তুমি মোক চাহ একাপ দি পোৱা নাই।
বোৱাৰীৰ জীৱনটো এনেকুৱা নেকি? আৰু তোমালোক দুজনীকৈ বোৱাৰী থকাৰ পাছতো মায়ে লেপৌ লেপৌ ঘৰৰ কাম কৰিব লাগে। মাকে বোৱাৰী আনে কিয় হা? যদি বোৱাৰীৰ পৰা দুই এখন কামৰ সহায়ে নাপায়। এইবোৰ কিন্তু ভাল পোৱা নাই দেই মই। দাদা মই চাহ কৰিছিলোঁ, সেয়ে ভাবিলোঁ আপোনাকো একাপ দি যাওঁ বুলি। বোৱাৰী, তুমি বৰ ভাল কাম কৰিলা, চাহ একাপ লৈ আহিলা। মোৰ চাহ একাপ খাবলৈ বহুত মন গৈ আছিল। বৌক ইমানকৈ কৈছোঁ, বৌৰে গাটোকে লৰোৱা নাই। দেখিছা, তুমি আহিলা, ভালেই কৰিলা। দাদা সেইবাবে মই লৈ আহিলোঁ। এটা কথা নহয় দাদা, মই কেইটামান গৰম ভাত বনাইছিলোঁ। অফিচলৈ যোৱাৰ আগতে আপুনি ভাত খাই যাবনে? হ'ব, মই ভাতেই খাই যাম। কি? ৰাতিপুৱা ভাত সোপা বনাইছা? তুমি সঁচাকৈ গাঁৱলীয়া ভূত দেই। ইমান ৰাতিপুৱাই পুৱাই কোনে ভাত সোপা খায়? তোমালোকৰ গাঁৱত ৰাতিপুৱাই ভাত খোৱাৰ নিয়ম আছে, কিন্তু আমি ৰাতিপুৱাই ভাত খাব নোৱাৰোঁ দেই। এইবিলাক নতুন নতুন নিয়ম এইখন ঘৰত নুলিয়াবা। ইমান দিনে যিবোৰ চলি আছে সেইবোৰেই হ'ব। গাঁৱৰ নিয়ম আহি ইয়াত উলিয়াবলৈ আহিছে। বৌ, গাঁৱলীয়া চহৰীয়া বুলি ইয়াত কি কথাটো আছে? দাদাহঁত দিনটোৰ বাবে অফিচলৈ ওলাই যায়। তেলত পোৰা লুচি সোপা খাই যোৱাতকৈ কেইটামান গৰম ভাত খাই গ'লে দাদাহঁতৰ বাবে ভাল হ'ব। সেই বুলি ভাবিহে মই হ'ব মনে মনে থাকা। বৰ স্বাস্থ্যৰ জ্ঞান দিবলৈ আহিছে। তুমি MBBS ডক্টৰ নেকি? কি খালে ভাল, কি খালে বেয়া জ্ঞান দিবলৈ আহিছা যে? এইবিলাক নচলিব দেই। ৰাতিপুৱাই পুৱাই এইখন ঘৰত ভাত কোনেও নাখায়। সেই সোপা বনাইছা তুমিয়ে খোৱাগৈ। পাপৰি, তুমি এইদৰে সৰু বোৱাৰীক দম দিছা যে? তাই কি বেয়া কাম কৰিলে? ৰাতিপুৱা দিনটোৰ বাবে ওলাই যাওঁ, ভাত কেইটামান খাই যাব পাৰিলে ভালেই পাওঁ। তোমালোকে এইবোৰ কি বুজিবা? তোমালোকেতো নিজৰ লগতে ব্যস্ত থাকা। নিজৰ মানুহটোৱে অফিচলৈ খাই গৈছে নে লঘোণে খাইছে ইমান দিনেতো তাৰ খবৰ এটা ৰাখিয়ে পোৱা নাই। এতিয়া বোৱাৰীজনীয়ে আমাৰ ভালৰ বাবে গৰম ভাত কেইটামান ৰান্ধিছে, তাতে তুমি ভাল পাব লাগে নে এইদৰে দম দিব লাগে? হ'ব সৰু বোৱাৰীক একো ক'বলৈ নিদিয়ে। তাই ৰাতিপুৱা ভাতকেইটা ৰান্ধি একেবাৰে বৰ ডাঙৰ কামটো কৰিলে। ডাঙৰ কামেই কৰিছে, কাৰণ এই কামটোকেতো তোমালোকে বিয়াৰ আজি 4-5 বছৰে কৰিব পৰা নাই। তাই সৌ সিদিনা আহি ঘৰখনৰ সকলো দায়িত্ব লৈছে। কুলত লাজ পাইছে। বোৱাৰী, তুমি বইৰাৰ কথা ধৰি নাথাকিবা। এইবিলাকৰ এনেকুৱাই স্বভাৱ। তুমি যোৱা, ভাত কেইটামান উলিওৱাগৈ। মোৰো অফিচলৈ যাবৰে হ'ল, খাই যামগৈ। ঠিক আছে দাদা। তুমি যে নতুন বোৱাৰীজনীয়ে সন্মুখত মোক এনেকৈ কথা শুনাইছা, মোৰ কি সন্মান নাই বুলি ভাবিছা নেকি? এনেকৈ যাৰে তাৰে আগত যি মন যায় তাকে ক'বলৈ। তোমাৰ সন্মান আছে নে নাই তুমিহে জানিবা, মই কেনেকৈ জানিম? কিন্তু এটা কথা মনত ৰাখিবা, এইদৰে বোৱাৰী মোৰ সন্মুখত কেটেৰা জেঙেৰা নকৰিবা। তাই তোমালোকতকৈ বহুত ভাল। দেখা নাই অহা দিনাৰে পৰা ঘৰখন কেনেকৈ চম্ভালি আছে, যিবিলাক তোমালোকে আজিলৈকে কৰিব পৰা নাই। গতিকে তোমালোকে তাইক এনেকৈ কেটেৰা জেঙেৰা নকৰিবা। তোমালোকে তাইৰ পৰা দুই এটা জ্ঞান ল'বাহে, বোৱাৰী হ'লে কেনেকুৱা হ'ব লাগে। হ'ব, বোৱাৰীজনী আহি কি গৰম ভাত কেইটামান বনাই খোৱাৰ কথা ক'লে একেবাৰে ক'বই নোৱাৰা হৈ গ'ল। বৰ সৰু বোৱাৰীজনী দেখিম নহয়, কিমান দিন এনেকৈ মৰম চেনেহ কৰে। হ'ব, ইমানখিনি চিন্তা তুমি কৰিব নালাগে। তুমি নিজক লৈ চিন্তা কৰা। আৰু এইখিনিত বহি মই চাহকাপ খাবলৈ হ'লে মোৰ মূৰটোহে খোলা হ'ব। যাওঁ, ক'ৰবাত ভালকৈ বহি শান্তিৰে চাহকাপ খাওঁগৈ। সৰু বোৱাৰীজনী বাইক ক'বই নোৱাৰা হৈ গৈছে। তাই হ'ল গাঁৱলীয়া ছোৱালী, গাঁৱত কাম বন কৰাৰ অভ্যাস আছে। আমি আৰু তাইৰ দৰে গাঁৱলীয়া ভূত নহয় নহয়, ঘৰৰ কামৰ মাজতে ব্যস্ত থাকিবলৈ। বৌ, উঠিলা? দাদা নাই নেকি? উঠিলোঁ। উঠি বহি আছোঁ, দেখা নাই জানো? আৰু এটা কথা নহয়, ইমান ৰাতিপুৱাই পুৱাই দাদাৰ খবৰ ল'লা যে? কি প্ৰয়োজন আছে দাদাৰ লগত? বৌ, আপুনি ইমানকৈ খং খাই আহিছে যে? মই দাদাৰ বাবে চাহ একাপ আনিছিলোঁ আৰু ৰুমত দাদাক নেদেখি আছেনে নাই খবৰ কৰিছোঁ। তাতে আপুনি এনেকৈ কৈছে যে? আৰু কেনেকৈ ক'ব লাগে গোসানী? আৰু এটা কথা নহয়, তোমাৰ সেই সামান্য জ্ঞানকণো নাই নেকি? মতা মাইকী থকা ৰুম এটাত সোমাবলৈ হ'লে যে দৰ্জা নক কৰি সোমাব লাগে। ভাল গাঁৱলীয়া ভূত দেই। ক'ৰ পৰানো গাঁৱলীয়া ভূত এজনী মায়ে বিচাৰি আনিলে নহয়, মাথাবোৰ নষ্ট কৰি থাকিবলৈ। বৌ, আচলতে এইফালেদি আহোঁতে আপোনালোকৰ ৰুমৰ দৰ্জাখন খোলা দেখি সোমাই গুচি আহিলোঁ। হ'ব দিয়ক, আজিৰ পৰা বাৰু আপোনাৰ ৰুমত সোমালে নক কৰিয়ে সোমাম। কথা ক'ব আহিছা, দৰ্জা খোল খাই থাকিলে তুমি তেনেকৈ সোমাই গুচি আহিবা নেকি? এইবিলাক ভাল কথা নহয়, বুজিলা? চহৰলৈ বিয়া হৈছা, গাঁৱৰ ধৰণ কৰণবোৰ এৰিবা। চহৰত কেনেকৈ থাকিব লাগে সেইবিলাকৰ অকণমান জ্ঞান ল'বা। এইদৰে আৰু ৰাতিপুৱাই চাহ সোপা যাচি ফুৰিলে ভাল বোৱাৰী নুবুজে। আৰু তোমাৰ সেই সোপা চাহ লৈ যোৱা। দাদা খাবলৈ মন গ'লে নিজে যাব। এইদৰে ৰুমত আহি দিয়াৰ কোনো প্ৰয়োজন নাই। কি বুজাব বিচাৰিছা? ৰুমে ৰুমে চাহ দি নিজকে বৰ ভাল বোৱাৰী যেন দেখাব বিচাৰিছা নেকি? এইবিলাক মোৰ ৰুমত নচলিব, বুজিলা? যোৱা। হ'ব বৌ, মোৰ ভুলেই হ'ল। আজিৰ পৰা বাৰু এইদৰে ৰুমলৈ নাহোঁ দিয়ক। কি হ'ল? ৰাতিপুৱা ইমান খঙৰ মূৰ্তি ধৰি আছে যে? আৰু কাৰোবাৰ লগত বৰ খঙত কথা পাতি থকা শুনিলোঁ। কোন আছিলে ৰুমত? কোন হ'ব আৰু? আমাৰ ঘৰৰ এই গাঁৱলীয়া ভূতজনী আকৌ। গম পাইছানে? কথা নাই পতা নাই ডাইৰেক্ট ৰুমলৈ সোমাই আহিছে। এইদৰে মতা মাইকী থকা ৰুমত ডাইৰেক্ট সোমাই আহিব লাগেনে বাৰু?
দৰ্জাখন যে নক কৰি আহিব লাগে সেই সামান্য জ্ঞান কোনো নাই। তাকে কলত কৈছে আকৌ দৰ্জাখন খোলা দেখি সোমাই গুচি আহিলে। ইমান সৰু কথাটোৰ বাবে তুমি ইমান খঙত বোৱাৰীজনীক কথা ক'ব লাগেনে? তাই এইখন ঘৰলৈ অহা হৈছে কেইদিন, এতিয়া এইদৰে তুমি তাইক কেটেৰা জেঙেৰা কৰিলে তাই জানো মনতে দুখ নাপাব? ইফালে মানুহটোও লগত নাথাকে। এতিয়া তোমালোকে মৰম চেনেহ কৰি ৰাখিলেহে হ'ব। আৰু এনেও দেখিছেনে তাই কিমান ভাল ছোৱালী? এইখন ঘৰলৈ আহিয়ে ঘৰৰ সকলো দায়িত্ব মূৰ পাতি ল'লে। সকলোকে ভাগে ভাগে খোৱা লোৱা সকলো দায়িত্ব নিজে লৈছে। সকলোকে সময়মতে সকলো বস্তুৰ যোগাৰ ধৰে। ইমানৰ পাছতো তোমালোকে তাইক এইদৰে কেটেৰা জেঙা কৰিলে ভাল নহয়, বুজিলা? বোৱাৰীক অকণমান খঙত কথা কলত বৰ মনত আঘাত লাগিছে একেবাৰে। বৰ একেবাৰে সৰু বোৱাৰীজনী। লাগিবতোন, কাৰণ তাই ভাল ছোৱালী। ভাল মানুহৰ লগত বেয়া হ'লে ভাল নালাগে নহয়। আৰু তাই যদি ৰুমলৈ চাহকাপ দিবলৈ আহিছিল, তুমি চাহকাপ ৰাখি নথলা কিয়? তুমি নিজেতো নিজৰ মানুহজনক চাহ একাপ কৰি নোখোৱাই এতিয়া বোৱাৰীজনীয়ে চাহকাপ আনিলে তাকো ভলাই পঠালা। কি যে হ'ব নহয় তোমালোকৰ পৰা। যাওঁ নিজে বিচাৰি চাহকাপ খাওঁগৈ। ঘৰখনত একেবাৰে সকলোৰে মুখে মুখে সৰু বোৱাৰী সৰু বোৱাৰী সৰু বোৱাৰী। বৰ সৰু বোৱাৰীজনী ঘৰৰ কামবিলাক কৰিছে কাৰণে তাই বৰ ভাল একেবাৰে। দেখিম নহয় কিমান দিন ভাল হৈ থাকে। বৌ, মই বজাৰলৈ যাম বুলি ভাবিছিলোঁ। তুমিও যাবা নেকি মোৰ লগত? ইমান ৰাতিপুৱা তুমি আজি বজাৰলৈ যাবলৈ ওলালা যে? এহেঁত দুটা অফিচলৈ গৈছেহে মাত্ৰ। এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে ভাল হ'ব জানো? নগ'লেও নহয় নহয়। এইজনীয়ে জানা নাই ৰাতিপুৱাই পুৱাই ভাত গালহে ৰান্ধিছে। এতিয়া শুই উঠিয়ে ব্ৰেকফাষ্টৰ নামত ভাত সোপা কেনেকৈ খাম? ভাত সোপা খাই খাই নিজৰ ফিগাৰটো বেয়া কৰি পেলালেহে হৈছে আৰু। সেয়ে ভাবিছোঁ বাহিৰতে গৈ ভালকৈ কিবা এটা খাই আহোঁ। ইয়াত থাকিলে আজি লঘোণে থাকিব লাগিব। কি ভাত ৰান্ধিছে? ৰাতিপুৱাই কোনোবাই ভাত খায় নেকি বাৰু? আৰু তাই ভাত ৰান্ধোতে মায়ে জানো মানা কৰিব নোৱাৰিলে? কোনে ভাত খাব সেই সোপা? নাজানো কোনে খায়। যাৰে মন যায় সিয়ে খাই থাকিব। কিন্তু মই হ'লে ৰাতিপুৱাই ভাত খাব নোৱাৰোঁ দেই। সেইজনী হ'ল গাঁৱলীয়া ভূত। গাঁৱত আৰু ৰাতিপুৱা শুই উঠিয়ে ভাতৰ বাহিৰে মানুহে কি চিনি পায়? ভাত সোপাকে পুৱাই গধূলি খায়ে থাকে। এতিয়া তাই সেই গাঁৱৰ নিয়ম ইয়াতো উলিয়াম বুলি ভাবিছে। আৰু মাও জানো সোধা বুলি ভাবিছা? কাম কৰি দিছে যে সৰু বোৱাৰীয়ে তেতিয়া বৰ ভাল। সৰু বোৱাৰীয়েকে যি কয় সেইটোৱে হয়। সৰু বোৱাৰীয়েকৰ মতেহে মা এতিয়া চলে। সেইবাবে সৰু বোৱাৰীকে ভাত বনাওঁ বুলি ক'লে মায়ে একো কোৱা নাই। কথা তাৰমানে সেইটো। এতিয়া এইখন ঘৰ সৰু বোৱাৰীৰ মতে চলে। সৰু বোৱাৰীৰ মতে মা হওক বা এহেঁত দুটা হওক চলিব পাৰে। কিন্তু আমি তাইৰ মতে চলিবলৈ নাই দেই। তাইৰ কথা মতে ৰাতিপুৱাই ভাতগাল খাবলৈ নাই। কি প্ৰয়োজন? ৰ'বা ময়ো ৰেডি হৈ আহোঁ। বাহিৰতে গৈ ভালকৈ কিবা এটা খাই আহিম। আৰু এটা কথা, আমি যে বাহিৰলৈ যাম এই কথাটোক মাক জানিবলৈ নিদিবা। মায়ে কেনেবাকৈ গম পাবলৈ হ'লে সেইটোকে একেবাৰে ডাঙৰ ইছ্যু কৰি পেলাব। গতিকে আমি মনে মনে যাব লাগিব। বুঢ়ীয়ে এতিয়া আমাকতো কেনেকৈ গালি খুৱাওঁ সেইটোৱে চিন্তা কৰি আছে। বাৰু তুমি চিন্তা নকৰিবা, মই মনে মনে গৈ ৰেডি হৈ আহোঁ। তুমি বাহিৰতে ৰোৱা গৈ যোৱা। আমাৰ দুইজনীয়ে কাপোৰ দুযোৰ কিন্তু বৰ মেটচ কৰিছে আৰু ইমান ধুনীয়া লাগিছে। আজি চাবাচোন বিয়া ঘৰত চবেই আমাকে চকু দিব। মানুহৰ গুৰুত্ব পাবলৈ হ'লেতো ধুনীয়াকৈ সাজি কাচি যাবই লাগিব ন। বোলা এতিয়া আমি সোনকালে যাওঁ। মা আপুনি? মই। কিন্তু তোমালোকৰ কি হ'ল? মোক ভূত দেখাৰ দৰে এইদৰে ভয় খাই উঠিছা যে? নাই মানে সেই বেলেগ এটা চিন্তাত আছিলোঁ সেইবাবে। তোমালোক দুজনী দেখোন একেবাৰে সাজি কাচি ৰচকী ৰমলা হৈ ওলাইছা। এনেকৈ সাজি কাচি ক'ত বা যোৱা? মা, আমি বিয়ালৈ যাবলৈ ওলাইছোঁ আকৌ। বিয়া? কিন্তু ক'ৰ বিয়ালৈ যোৱাৰ কথা কৈছা? মা, আপুনিও যে আৰু দেই বয়স হৈছে যে সেইবাবে হয়তো কথাবোৰ পাহৰিছে। কিয়? সেই অচিন্তদাহঁতৰ বিয়ালৈ মতা নাছিলে জানো? সেই বিয়াখন আজিয়ে নহয়, তালৈকে যাবলৈ ওলাইছোঁ। সঁচাকৈ মই বাৰু এই কথাটো পাহৰিব লাগেনে? এই আপোন মানুহঘৰৰ বিয়াখনৰ কথা মই যে কেনেকৈ পাহৰিছোঁ নহয়। সেইখন বিয়ালৈতো আমাৰ ঘৰৰ সকলোকে মাতিছিল। এতিয়া মইতো যাব নোৱাৰোঁ। তোমালোক দুজনী এটা কাম কৰা, সৰু বোৱাৰীকো লগত লৈ যোৱা। ৰ'বা মই সৰু বোৱাৰীক ওলাবলৈ কওঁ। সৰু বোৱাৰী মা মাতিছিলে। মই মাতিছিলোঁ। ইয়াত কিমান আৰু ঘৰতেতো সোমাই থাকা, ওলাই যোৱা তেনেকৈ নহয়। আজি আমাৰ খুব আপোন মানুহ এঘৰৰ বিয়া আছে। বৌহঁত সাজি কাচি ওলালে, তুমি ওলাই লোৱাগৈ যোৱা। বৌহঁতৰ লগত তুমিও বিয়াখন খাই আহাগৈ। নালাগে দেই মা, এইজনীক আমাৰ লগত লৈ যাব নোৱাৰোঁ। তাই যদি আমাৰ লগত যায় তেতিয়াহ'লে আমি বিয়ালৈ নাযাওঁ। মা, আমাৰ লগতনো তাইক আপুনি কি চখৰ লগত পঠিয়াইছে? তাই আমাৰ লগত কি মিলে কওকচোন? তাইৰ নিচিনা গাঁৱলীয়া এজনী আমাৰ লগত লৈ গৈ আমি নাক কান কাটিব নোৱাৰোঁ নহয়। তোমালোকে সৰু বোৱাৰী এজনীৰ কথা এনেকৈ কৈছা যে? তোমালোকৰ লগত যাবলৈ তাই কিয় নোৱাৰে? তোমালোক কিনো অপেচৰে নেকি সৰগৰ? তোমালোকতকৈ তাই সৰু বোৱাৰী ৰূপে গুণে কম নহয়, বুজিলা? সাজিলে কাচিলে তাই তোমালোকতকৈ বেছি সুন্দৰীহে হ'ব। কি কাৰণে তোমালোকে তাইক লগত লৈ যাবলৈ ইমান লাজ পাইছা? লাজ নাপাম কথা কৈছে। তাই কথা কোৱাৰ কোনো লাগবান নাই, থকাৰ কোনো লাগবান নাই। দেখা নাই ঘৰতে কেনেকুৱা ধৰণৰ কাপোৰ কানি পিন্ধি থাকে? এনেকৈ তাই গ'লে আমি তাইক কি বুলি বোৱাৰী বুলি চিনাকি দিম? নাই দেই, তাইক আমাৰ লগত নিব নোৱাৰোঁ। আৰু মা চাওকচোন আমালৈ, আপুনি দেখিছে দেখোন আমি কিমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছোঁ, কিমান দামী হয়। এনেকুৱা কাপোৰ তাইৰ ওচৰত আছে।
এনেকুৱা কাপোৰ তাইক চাগে মাক বাপেকে দিবলৈ আজিলৈকে এইবোৰ কাপোৰ দেখাই নাই। গাঁৱলীয়া ছোৱালী এইবোৰ কাপোৰ তাই দেখি পাইছে নে চুই পাইছে? এতিয়া আমাৰ লগত যাবলৈ হ'লে তাইক এনেকুৱা কাপোৰ এযোৰ লাগিব নহয়, ক'ত পাব? এইদৰে গাঁৱলীয়া ষ্টাইলৰ কাপোৰবোৰ পিন্ধি আমাৰ লগত যাবলৈ ওলালে আমি যাবলৈ দিম নেকি? নাই নাই দেই, এইবিলাক নহ'ব। কাপোৰ তাইহে নাই, তোমালোকৰতো আছে। তোমালোকে দেখোন তাইক ভাল কাপোৰ এযোৰ দি পেলাই তোমালোকৰ লগত উলিয়াই নিব পাৰা। আমি আকৌ কিয় দিম? আমাকতো কোনে দিয়া নাই আমি তাইক দিবলৈ। হ'ব মা, মোৰ বাবে আপুনি বৌহঁতৰ লগত তৰ্ক কৰিব নালাগে। মোৰো বিয়ালৈ যাবলৈ ইচ্ছা নাই। এইদৰে ফুৰি মেলি মই বৰ এটা ভাল নাপাওঁ। ঘৰতো কৰিবলগীয়া বহুতকেইটা কাম আছে। বিয়ালৈ গুচি গ'লে কামবোৰ কি হ'ব? গতিকে মই ঘৰতে থাকি কামকে কৰোঁ দিয়ক। তোমালোক দুজনীৰ ফাঁকি গজিছে। একদম মানুহক মানুহ বুলি গণ্য নকৰা হৈছে। টকাৰ মুখত পৰি এনেকুৱা হোৱাটো বৰ ভাল কথা নহয়। অহংকাৰেই পতনৰ মূল, মনত ৰাখিবা কথাষাৰ। হ'ব মা, কিমান আৰু এইবিলাক পাঠ পঢ়াই থাকে। এতিয়া আমি বিয়া এখনলৈ যাবলৈ ওলাইছোঁ। এনেই মুডটো অফ কৰি নিদিবচোন, আমাক যাবলৈ দিয়ক। সঁচাকৈ মায়ে যে ক'ত কেতিয়া কি কথা ক'ব লাগে একোৱেই নাজানে। এতিয়া বিয়ালৈ যাবলৈ ওলাইছোঁ, এইবোৰ কথা ক'ব লাগেনে বাৰু? এনেই দেৰি হৈছে, আমি যাওঁ দিয়ক। মা, ময়ো পাকঘৰলৈকে যাওঁ। গেছত গাখীৰ উঠাই থৈ আহিছোঁ, উতলি পৰিব নহ'লে। সৰু বোৱাৰীয়ে চাগে মনতে কি বুলি ভাবিছে বাৰু? এহেঁত দুজনীয়ে নহয়, সেই সৰু বোৱাৰীজনী মানুহ বুলি গণ্য নকৰে। তাই অহাৰ পৰা তাহাঁতেতো ঘৰৰ গোটাই গছ কৰিবলৈ পাহৰি গ'ল। সকলো সময়তে বিলাসিতা কৰা। মোৰ ল'ৰাটোকেইটা অৰ্জন কৰা টকালৈ ইহঁতৰ ইমান বিলাসিতা, ইমান অহংকাৰ। তহঁতক মই উচিত শিক্ষা দিম। আৰু সৰু বোৱাৰীজনীক ভাল কাপোৰ এযোৰ নাই বাবে তহঁতে নিবলৈ বেয়া পালি। মই তাইক আনি দিম ভাল ভাল কাপোৰ। ঘৰখনত বৌহঁতক একো কাম কৰিবলৈ নিদিওঁ, সকলোবোৰ মই নিজেই কৰোঁ। দুয়োজনীকে নিজৰ বাইদেউৰ দৰে ভাবোঁ, কিন্তু বৌহঁতে মোক কিয় ইমান ঠাট্টা কৰে? সুবিধা পালে মোক গাঁৱলীয়া ভূত বুলি হাঁহে। গাঁৱৰ মানুহ কি মানুহ নহয়? গাঁৱৰ মানুহ কি জীয়াই থকাৰ অধিকাৰ নাই? গাঁৱলীয়া হ'লেও আমিও মানুহ, আত্মসন্মান আমাৰো আছে। কিন্তু বৌহঁতে বৰ ইনচাল্ট কৰে। মোক ইনচাল্ট কৰিলে মই বেয়া নাপাওঁ, কিন্তু মোৰ মা দেউতাক আজৰি কোনোবাই কথা ক'লে মোৰ বৰ কষ্ট হয়। কি হ'ল বোৱাৰী, এইদৰে বিচনাত বহি উচুপি আছা যে? অথনি বৌহঁতে কোৱা কথাখিনি শুনি কষ্ট পাইছা হয়নে? মই জানো এইবিলাক কথাই তোমাৰ মনত বৰ দুখ দিছে, কিন্তু কি কৰিবা? কুকুৰৰ নেজ বছৰ বছৰ ধৰি পুতি থলেও যিদৰে চিধা নহয়, এই দুজনীও তেনেকুৱাই। এহেঁতে নিজৰ সুখৰ বাহিৰে, নিজৰ স্বাৰ্থৰ বাহিৰে আনৰ কথা একো বুজি নাপায়। মা, বৌহঁতে মোক বেয়াকৈ কৈছে ক'বলৈ দিছোঁ, মই অকণমানো বেয়া নাপাওঁ। কিন্তু সুবিধা পালে মোৰ মা দেউতাক আজৰি কথা ক'লে মই বৰ কষ্ট পাওঁ। হ'ব পাৰে মা দেউতা দুখীয়া, তথাপিওতো তেওঁলোকৰ আত্মসন্মান বোলা বস্তু এটা আছে। মোক বিয়া দিওঁতে যা যৌতুকৰ নামত বহুত সম্পত্তি নিদিলেও তেওঁলোক জানো মানুহ নহয়? সেইবোৰ কথাকে লৈ জানো বৌহঁতে সকলো সময়তে এনেকৈ মোক ইনচাল্ট কৰি থাকিব লাগে? বাদ দিয়া এই মূৰ্খ দুজনীৰ কথা। এই দুজনীৰ মুখত কি কথা আহে নিজেই নাজানে। বাদ দিয়া, মই আছোঁ তোমাৰ লগত, চিন্তা নকৰিবা। সকলো সময়তে তুমি মোক তোমাৰ লগত পাবা। আৰু তুমি এনেকৈ মন মাৰি থাকিলে বাবাই কেনেবাকৈ গম পালে সি মনতে বৰ কষ্ট পাব নহয়। সি বৰ্ডাৰৰ ডিউটি কৰে, আৰু তুমি যদি ইয়াত কষ্টত আছা বুলি গম পাই সি জানো ভালকৈ ডিউটি কৰিব পাৰিব? ডিউটিত মন বহাব পাৰিব? গতিকে আনৰ বাবে নহ'লেও তাৰ বাবে তুমি নিজকে মুকলি কৰি ৰাখা, হাঁহি মাতি থাকা বোৱাৰী। তথাপিও মা, কিছুমান কথাই মনত হুলে বিন্ধা দি পিন্ধে। পাহৰিব বিচাৰিলেও পাহৰিব নোৱাৰি। হ'ব, তাক কেনেকৈ ঠিকনা লগাব লাগে মই ভালদৰে জানো, গতিকে চিন্তা নকৰিবা। এহেঁত দুজনী বৰ ওপৰলৈ উৰিছে, কেনেকৈ তললৈ নমাব লাগে মই জানো। মা, হ'ব দিয়ক, যি হ'ল হ'ল আৰু। এইবোৰ কথাৰ বাবে আকৌ বৌহঁতৰ লগত আপুনি আকৌ তৰ্কবাজি কৰিব নালাগে। এইবিলাক মই একেবাৰে ভাল নাপাওঁ। যোনে যি কৰিছে কৰিবলৈ দিয়ক, ওপৰত এজন আছে নহয়, তেওঁ সকলো চাই আছে। তোমাৰ এইবোৰ কথাই মোৰ বৰ ভাল লাগে। নিজেই লাগিলে যিমান কষ্ট নোপোৱা, তথাপিও আনক কষ্ট পোৱা কাম কৰিবলৈ দিবলৈ তুমি বৰ বেয়া পোৱা। হ'ব দিয়া, ভগৱানে তোমাৰ মংগল কৰিব। এনেকৈ চাই থাকিলে নহ'ব আৰু। এই দুজনীক মই ভাল শিক্ষা দিব লাগিব। বোৱাৰী, অ' বোৱাৰী, ক'তনো আছা? এইফালে আহাচোন, চোৱাহিচোন মই কি আনিছোঁ। মা, মাতিছিলে নেকি? মা, আপোনাৰ হাতত এয়া কি? এতিয়াতো কোনো উৎসৱ পাৰ্বণৰ দিনো নাই, বিহু সংক্ৰান্তিও নাই, এইদৰে বজাৰ কৰি আনিছে যে? কি উপহাৰ আনিছে? মই যে তোমালোকক মতা নাই, তোমালোকে ভালদৰে জানা। কিন্তু আচৰিত লাগিছে মোৰ এইটো কথাই, তোমালোকক মাতি থাকিলেও সঠিক সময়ত তোমালোক উপস্থিত নোহোৱা। তেনেস্থলত আজি তোমালোক এইদৰে আহি মোৰ সন্মুখত ৰলাহি যে? মই তোমালোকক মতা নাই, মই সৰু বোৱাৰীকহে মাতিছোঁ। সৰু বোৱাৰী, সৰু বোৱাৰী। মা, আপুনি আহিলে?
অঁ আহিলোতো। কেতিয়াৰ পৰা তোমাক চিঞৰি আছো। ক'তনো আছিলা তুমি? পাকঘৰৰ বাচন অলপ ইমান লেতেৰা হৈছিল, তাকেই ধুই আছিলোঁ। পিছে মোকনো ইমানকৈ কিয় চিঞৰি আছিল মা? বোৱাৰী, মই টাউনলৈ গৈছিলোঁ আৰু মই তোমাৰ বাবে বৰ ধুনীয়া উপহাৰ কেইটামান আনিছোঁ। চোৱাচোন মোৰ হাতলৈ কিমান ধুনীয়া উপহাৰ আনিছোঁ। উপহাৰ আনিছে, তাকো কেৱল সৰু বোৱাৰীৰ বাবে। এনেকুৱা ভেদভাৱ কিয় মা? আমি দুজনীও জানো আপোনাৰ বোৱাৰী নহয়। এতিয়া আমি থকাৰ পাছতো আপুনি উপহাৰ আনিছে কেৱল সৰু বোৱাৰীৰ বাবে। এইটো জানো ভাল কথা হৈছে? অঁ মা, এইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই। আমি দুজনী আছোঁ বুলি জনাৰ পাছতো আপুনি কেৱল সৰু বোৱাৰীৰ বাবেহে উপহাৰ আনিছে। এইটো কি ভাল কাম কৰিছে বাৰু আপুনি? তোমালোক মনে মনে থাকা। কি ভাল, কি বেয়া, কি শুদ্ধ, কি ভুল, তোমালোকে মোক শিক্ষা দিব নালাগে। ইমানো বেয়া দিন মোৰ অহা নাই, বুজিলা? বৰ ভুল শুদ্ধ বিচাৰ কৰা দুজনী। এতিয়া যে সৰু বোৱাৰীলৈ উপহাৰটো আনিলত ইমান গা চেকচেকাইছে। যেতিয়া সৰু বোৱাৰীয়ে অকলে গোটেই ঘৰখনৰ কাম কৰি থাকে, তেতিয়া তোমালোকৰ মূৰৰ জ্ঞানবোৰ ক'লৈ যায়? তোমালোক দুজনীওতো সমানেই বোৱাৰী এখন ঘৰৰ। এতিয়া তিনিওজনী সমানে কামবোৰ কৰিব লাগে, কিন্তু তাকে নকৰি এতিয়া তোমালোকে অকল সৰু বোৱাৰীকে কামবোৰ কৰিবলৈ দিয়ে। সেইবোৰ কি? আৰু শুনা, সেইদিনা বিয়ালৈ বোৱাৰীক লৈ যাবলৈ ক'লত বৰ কৈছিলা নহয়, বোৱাৰীৰ ভাল কাপোৰ এযোৰ নাই, মাক বাপেকে দিব নোৱাৰে। অঁ, গাঁৱৰ মাক বাপেকে দিব নোৱাৰে, তাতে কি হ'ল? মই আছোঁ নহয়, মই দিম আকৌ। সেইবাবে টাউনলৈ যাওঁতে আজি ভাল কাপোৰ কেইযোৰমান দেখিলোঁ, তাৰে দুযোৰ বোৱাৰীলৈ লৈ আহিছোঁ। এতিয়াৰ পৰা আৰু চিন্তা নাই, ক'ৰবালৈ গ'লে তোমালোকৰ লগত মিলাই তাইও পিন্ধি যাব পাৰিব। মা, কিয়নো এইবোৰ অযথা খৰচ কৰিব লাগে? মইনো আৰু ক'ত যাম? মই তেনেকৈ ফুৰিবলৈ মেলিবলৈ নাযাওঁৱেই। তথাপিতো বোৱাৰী, মই তোমাৰ বাবে প্ৰথমবাৰলৈ কিবা এটা উপহাৰ আনিছোঁ। এনেকুৱা নকৰিবা, লৈ যোৱা। মা, যদি বেয়া নাপায় আপুনি এই বেগকেইটা মোৰ ৰুমত থ'ব নেকি? মোৰ হাতখন মানে লেতেৰা। ঠিক আছে, মই ৰুমত থ'ম। তুমি কামকেইটাক আগৰি আজৰি হৈ চাই ল'বাগৈ। হ'ব মা, মই তেতিয়াহ'লে বাচনকেইটা ধুই আজৰি হৈ লওঁ। তোমালোকে এইখিনি ভেবা লাগি কি চাই আছা? তোমালোকৰ বাবে মই একো অনা নাই, যোৱা এইখিনিৰ পৰা। পাপৰি, অ' পাপৰি, ক'তনো আছা? চা ওলাই আহাচোন। অঁ বৌ। অ' তুমি এনেকৈ আছা যে? তাৰমানে তুমি এতিয়ালৈকে ৰেডি হোৱাই নাই? কেতিয়া ৰেডি হ'বা, কেতিয়া যাবা? সময় চোৱাচোন কিমান সময় হ'ল। কি কৰি আছিলা ইমান সময়? কি কৰি আছিলোঁ মানে কাপোৰ এসোপা আছিলে যে চাৰ্ফত দিয়া, তাকেই ধুই আছোঁ। এইবিলাকতো নিজে কৰিব লাগিব। বহুত দিনৰ পৰা ধুমকে গোটাই থোৱা বহুতখিনি হ'ল, তাকেই ধুই আছোঁ। এতিয়াও ভালেকেইটা আছে, জানো আজি সময়মতে যাবলৈ পাৰোঁ নে নোৱাৰোঁ। তুমি কাপোৰ ধুই আছা যে কিয়? বৌ, এইজনী আকৌ কি কথা সুধিছে? মোৰ কাপোৰখিনি মই নুধুই আৰু কোনে ধুই দিব? তোমাৰ বেলেগ কোনোবাই ধুই দিয়ে নেকি? অঁ, মোৰ কাপোৰ মইতো নুধুওঁ আজিকালি। কিয়? ঘৰত জানো সৰু বোৱাৰী নাই? মায়ে দেখোন কৈয়ে থাকে সকলো কাম তায়ে কৰে। আৰু ঘৰৰ বাকীকেইটা মুখত দেখোন অকল সৰু বোৱাৰীৰ প্ৰশংসাই। গতিকে তাই যদি ইমানেই কাম কৰে, আমাৰো কামকেইটা তাই কৰি দিয়ক। সেইকাৰণে আজিকালি মোৰ ধুবলগীয়া কাপোৰ তাইকে দি দিওঁ, তাইয়ে ধুৱক। বেচেৰে ধুইও দিয়ে পিছে। তোমাক কিন্তু মই বেয়া পাইছোঁ। তোমাক মই মোৰ সকলো কথা কওঁ। এই কথাটো তুমি মোক ইমান দিনে কিয় কোৱা নাছিলা? মিছাতে ইমান কষ্ট কৰি মৰিছোঁ। ময়ো দেখোন মোৰ ধুবলগীয়া কাপোৰখিনি তাইকে দি দিব পাৰিলোহেঁতেন। ৰ'বা, এতিয়াও ভালেখিনি কাপোৰ আছে, সেইখিনি তাইকে ধুবলৈ দি দিওঁ নি বাৰু? মই তোমাক কোৱা নাই মানে তুমি আকৌ জানা বুলিহে ভাবিছিলোঁ। এতিয়াহে গম পাইছোঁ তুমি গম নোপোৱা বুলি। সেইবাবে কৈ দিছোঁ। আৰু যোৱা, যিমানখিনি কাপোৰ আছে তাইকে দি দিয়েগৈ, তাইয়ে ধুৱক। দেখা নাই, আজিকালি মায়ে সকলো বস্তু আনি তাইকহে দিয়ে। ভাগে ভাগে জুৱেলাৰী ছেট, ফুলি, একেবাৰে খাৰু, কাপোৰ। আমালৈ দেখোন এতিয়া চেম্পু এপেকেটো মায়ে আনিব নোৱাৰা হ'ল। গতিকে ইমানবোৰ উপহাৰ পাইছে যেতিয়া ঘৰৰ সকলো কাম তাই কৰিবই লাগিব। যোৱা, তাইক দিয়াগৈ। মিছাতে এইবোৰ কামত মাথা সোমোৱাই থাকিবলৈ নাই। সময়ো বহুত হ'ল, যোৱা। ঠিকে আছে, তেতিয়াহ'লে মোৰ থকা কাপোৰখিনিৰ লগত আৰু ধুবলগীয়া কাপোৰ অলপ গোটাই তাইক দি দিওঁগৈ। ধুই থাকক তাই। দেৰি নকৰিবা, যোৱা। কাপোৰ ধুই আমনি লাগি গৈছেগৈ। ওলায়ে আছে কাপোৰ। আজি এজনী নহয় দুইজনী বৌয়ে কাপোৰ দিছে। আৰু ইমান এসোপা কাপোৰ দিছে, সদায় কাপোৰ ধুয়ে থাকোঁ। তাৰ পাছতো ইমান কাপোৰ ক'ৰ পৰা ওলাইছেনো? ইফালে ভোকো লাগিছে। ৰাতিপুৱাৰ পৰা কাম কৰি থাকোঁতে একো এটা খাবলৈও হোৱা নাই। কিনো কৰোঁ জানো? ইয়াৰ পাছত আকৌ কাপোৰ এসোপা ইস্ত্ৰি মাৰিবলৈও আছে। মই মানে আজি জিৰাবলৈ সময়ে নাপাম যেনে লাগিছে। বোৱাৰী, তুমি এতিয়াও এইদৰে বাথৰুমত কাপোৰে ধুই আছা যে? খোৱা বোৱা কেতিয়া কৰিবা? এইদৰে পেটৰ ভোক পেটতে ৰখাই কাম কৰি থকাটো ভাল কথা জানো? মা, মই কাপোৰকেইটা ধুই হ'লেহে খাম। আৰু বেছিকেইটা নাই, এইকেইটা ধুয়ে লওঁ একেবাৰে। নহ'ব, বেছিকেইটা নাই বুলি কৈছা। কিমান কাপোৰ মই জানো দেখা নাই? আৰু ইমানবোৰ কাপোৰ ক'ৰ পৰা ওলাইছে অ'? সদায় ইমানগাল কাপোৰ ধুবলৈ ইমান লেতেৰা ক'ৰ পৰা হয়? সোনকাল কৰা, আৰু ধুব নালাগে দিয়া। ময়ো ৰখি আছোঁ তোমাৰ বাবে, মোৰ ভোক লাগিছে। সোনকালে কৰা। তাৰমানে আপুনি মোৰ বাবে ৰখি আছে? মা, এতিয়ালৈকে এইদৰে থকাটো ভাল কথা জানো? আপুনি সময়মতে ঔষধ ল'ব লাগে। গতিকে ভাতকেইটা খাই ল'ব লাগে নহয়।
মিছাতে মোলৈ কিয় ৰখি থাকিব লাগে আৰু এইখিনি আধা কৰাকৈ মই কেনেকৈ খাবলৈ যাওঁ কওকচোন আপুনি খাই লওক যাওক মই এয়া নোধোৱাকৈ ভাত খাবলৈ হ'লে বৌহঁতে মোক ভাত খোৱা মুখেদি উলিয়াই দিব গতিকে মই এইখিনি ধুইহে একেবাৰে খামগৈ আৰু অঁ এতিয়াহে বুজিছোঁ এইবিলাক কাপোৰ মানে এহেঁত দুজনীয়ে ধুবলৈ দিছে তাহাঁত দুজনীয়ে ঘৰখনৰ বেলেগ কামটো নকৰে এতিয়া নিজৰ কাপোৰকেইটাও নিজে ধুই ল'ব নোৱাৰা হ'ল নি তাহাঁতৰ হাতকেইটা কি হ'ল বোৱাৰী তুমি কিন্তু এইবোৰ ভাল কাম কৰা নাই গোটেই ঘৰখনৰ কাম তুমি অকলেই কৰা তাৰ পাছতো তাহাঁতৰ এইবিলাক কাপোৰ ধুবলৈ কি প্ৰয়োজন আছে তাহাঁতে নিজৰ কাপোৰ নিজে ধুই ল'ব পাৰিব নহয় মিছাতে আনৰ বাবে ইমান কষ্ট কৰি একো লাভ নাই বোৱাৰী নহয় মানে বা বৌহঁতৰ কিবা কাম আছে বোলে সেইবাবে দুয়োজনী সোনকালে যাবলগীয়া হ'ল সেইবাবেহে মোক ধুবলৈ দিছে এনেই মিছাতে আপুনি খং নকৰিব হ'ব হ'ব তুমি মোক কথা লুকুৱাব নালাগে মই সৰু ছোৱালী নহয় নহয় মইতো দেখি আছোঁ আৰু এহেঁত দুজনী কি এনে ইম্পৰ্টেণ্ট কাম আছে অ' সদায় সদায় তাহাঁতৰ ইম্পৰ্টেণ্ট কাম থাকে এনেকৈ নচলিব আৰু দেই তুমিওতো মানুহে যন্ত্ৰ নহয় নহয় এনেকৈ মই আৰু চাই থাকিব নোৱাৰোঁ কিবা এটা কৰিব লাগিব সোনকালে এইখিনিতে ধোৱা আৰু ধুব নালাগে ভাত খাবলৈ আহা বেগেতে মই ৰখি আছোঁ কিন্তু মা এইখিনি কাপোৰ নুধুলে বৌহঁতে যদি মোক খং কৰে চাওঁচোন মই থকাৰ অৱস্থাত কাপোৰ নুধোৱাৰ বাবে তাহাঁতে তোমাক খং কৰক মই দিম নহয় জালুকটো তুমি তাহাঁতলৈ ভয় কৰি থাকিব নালাগে সোনকালে সেইকেইটা চেপা আৰু আহা ভাত খাবলৈ ব'লক মা মই গৈছোঁ আহা দেই সোনকালে আহা মই ভাত উলিয়াওঁগৈ সঁচাকৈ মাজনী বহুত মৰমীয়াল দেই বহুত ভাগ্যৰ বলতহে মই এনেকুৱা শাহু পাইছোঁ শাহুতকৈ বেছি মোৰ নিজৰ মাৰ দৰেই লাগে ইমান মৰম কৰে সকলো সময়তে সকলো কামৰে চকু ৰাখে মায়ে কৈছে যেতিয়া সেইকেইটাকে ধুই যাওঁ নহ'লে আকৌ মাও মোৰ বাবে লঘোণতে থাকিব নহয় সোনকাল কৰোঁ সৰু বাৰী ক'ত আছে চাই পেলাই আহাচোন বৌ কি হ'ল কিবা হৈছে নি বুলি সুধিবলৈ আহিছা তোমাক মই অথনি শাৰীখন ধুবলৈ ধুই পেলাই ইস্ত্ৰি কৰিবলৈ কৈছিলোঁ ইস্ত্ৰি কৰোঁতে ইমান ভাল শাৰীখন তুমি কেনেকৈ পৰিলা বৌ আজি কি হ'ল নাজানো ভালদৰে ইস্ত্ৰি কৰি আছিলোঁ কেনেকৈ যে পৰিলে মই ধৰিবই নোৱাৰিলোঁ কথা ক'বলৈ আহিছা তুমি ধৰিবই নোৱাৰিলা মই জানো নহয় তুমি কৰোঁ বুলিয়ে কৰিছা নিজৰতো ইমান দামী শাৰী এখন পিন্ধাৰ অকান নায়েই মই পিন্ধা দেখি তুমি হিংসাতে জ্বলি পকি মৰিছা সেইবাবে তুমি কৰোঁ বুলিয়ে কৰিছা তোমাৰ দম আছে তেনেকুৱা শাৰী এখন মোক কিনি দিবলৈ মই এতিয়া নাজানো কিন্তু মোৰ শাৰীখন যেনেকুৱা আছিল তেনেকুৱা কৰি দিব লাগিব বৌ আপুনি এইবোৰ কি কথা কৈছে বাৰু মই কিয় এনেকুৱা কৰিম বাৰু আগতেওতো আপোনাৰ কাপোৰ মই ইস্ত্ৰি কৰিছোঁ কোনোবা এদিন তেনেকুৱা হৈছে জানো আজি হঠাতে হৈ গ'ল তাতে মোৰ কি দোষ ভুল আছেনে নাই মই সুধিবলৈ অহা নাই মই এটাই জানো মোৰ শাৰীখন নষ্ট হ'ল এতিয়া সেইখন শাৰী আগৰ নিচিনা কৰি দিব লাগিব কাৰণ সেইখন শাৰী মোৰ বহুত মৰমৰ কি হ'ল ডাঙৰ বাৰী তুমি এইদৰে একেবাৰে ৰাউচি জুৰি খঙত সৰু বাৰীক কথা কৈ আছা যে কি হ'ল মোক সোধাতকৈ আপোনাৰ মৰমৰ সৰু বাৰীকে সোধক কিয় তাই কেনেকৈ খং কৰিব লগা হৈছে বোৱাৰী কি হৈছেনো মা অথনি বৌয়ে মোক শাৰী এখন ইস্ত্ৰি কৰিব দিছিলে মই ইস্ত্ৰি কৰি থাকোঁতেই কি হ'ল নাজানো অকণমান পুৰিলে এতিয়া বৌয়ে কৈছে মই বোলে শাৰীখন পুৰো বুলিয়ে পুৰিলোঁ এতিয়া তেনেকুৱা শাৰী এখন মই আনি দিব লাগে কি ডাঙৰ বোৱাৰী তুমি এনেকৈ যে সৰু বোৱাৰীক কথা কৈছা কি কাৰণে অঁ আৰু এটা কথা নহয় তোমাৰ শাৰীখন তুমি পিন্ধা কি কাৰণত সৰু বোৱাৰীয়ে সেইখন শাৰী ইস্ত্ৰি দিবলগীয়া হ'ল তোমাৰ হাত ভৰি নাই নি তুমি বিকলাংগ নি লাজ নালাগে এজনী মানুহে দিনটো লেপৌ কামেই কৰি থাকে তাৰ পাছতো তোমালোকৰ কামবোৰো তাইৰ মূৰত জাপি দিয়া তোমালোকে কি বুলি ভাবা তাই যন্ত্ৰ নেকি মেচিন নেকি তাইতো আমাৰ দৰে মানুহ ঘৰৰ কাম নকৰাই অন্ততঃ নিজৰ কামকেইটাতো নিজেই কৰিব পাৰা পুৰিলে এতিয়া সৰু বোৱাৰীয়ে কি কৰিব ভুল তোমাৰেই নিজৰ কাম নিজে কৰিব লাগে কি দৰকাৰ এইদৰে আনৰ ওপৰত ভৰসা কৰিবলৈ মোৰ এজনী বোৱাৰীহে এইখন ঘৰৰ চাকৰণী নহয় সকলোৰে কাম কৰিবলৈ আপুনি এনেকৈ কথা কৈছে যে মই তাইৰ দৰে গাঁৱলীয়া ছোৱালী নহয় তাই গাঁৱলীয়া ছোৱালী সেইবাবে কাম কৰাৰ অভ্যাস আছে মোৰ এইবোৰ কাম কৰাৰ অভ্যাস নাই যদি কাম কৰা মানুহ এজনী আনি ল'বা এইদৰে সৰু বোৱাৰীৰ ওপৰত কাম জাপি নাথাকিবা লাজ নালাগে এইবোৰ কথা পৰিস্মিতাকো কৈ দিবা সৰু বোৱাৰীজনীৰ লগত লাগি যাতে নাথাকে মই ঠিকেই বুজিছিলোঁ এইজনী গাঁৱলীয়া ছোৱালী নহয় এই সকলোকে মোহিনীবান মাৰিলে গাঁৱত বেজ মন্ত্ৰ বেজালিবোৰ বেছি নহয় তাৰে জৰা ফুকা কিবা আনি আপোনালোকক খুৱালে সেইবাবে ঘৰৰ সকলোৱে কেৱল সৰু বোৱাৰীৰ ভাল কামবোৰহে দেখে আমি কিবা এটা ভাল কাম কৰিলেও নেদেখে এই গাঁৱলীয়া ভূতজনীয়ে সকলোকে যাদু কৰি পেলালে এতিয়া আমাৰ দুজনী কোনেও ভালেই নোপোৱা হ'ল একো যাদু মন্ত্ৰৰ কথা নাহে বুজিলা মৰম অৰ্জন কৰিব জানিব লাগিব সৰু বোৱাৰীৰ গাত যিখিনি গুণ আছে তোমালোক দুজনীৰ গাত আছে তোমালোকক মৰম কৰিবলৈ প্ৰথম অৱস্থাত কৰিছিলোঁ কিন্তু দেখিলোঁ মই মৰম কৰি কোনো লাভ নাই তোমালোকে দেখোন মোক শাহু বুলি গণ্যই নকৰা মইহে এখন ঘৰত বোৱাৰীৰ দৰে তিলৌকে কাম কৰি থাকিব লাগে আৰু তোমালোক মোৰ শাহু
তোমালোকৰ সন্মুখত চাহৰ পৰা ভাতলৈকে মই যোগান ধৰিব লাগে। মৰম এনেকৈ পায় নেকি? এইবোৰ যাদু মন্ত্ৰৰ কথা নহয়, বুজিলা? বোৱাৰীজনী, সৰু বোৱাৰীজনী সেইখিনি গুণেই আছে মানুহৰ মন মুহিব পৰা। তাই অহাৰ পৰা ঘৰখন কি ধুনীয়াকৈ ৰাখিছে দেখিছানে নাই? এতিয়া আকৌ যাদু মন্ত্ৰৰ কথা ক'বলৈ আহে, লাজ লাগিব লাগিছিল। বৰ মডাৰ্ণ চলাই থাকা দেখোন। তোমালোকৰ দৰে শিক্ষিত মানুহৰ মনত এনেকুৱা অন্ধবিশ্বাসে স্থান পালে এই শিক্ষা নোহোৱাবোৰলৈ কি থাকিল? হ'ব মা, অলপ বেছিয়ে কৈছে নেকি? হ'ব দিয়ক, একো বেছি কোৱা নাই। এতিয়া লাজ পালে কি হ'ব? যোৱা ইয়াৰ পৰা। এইদৰে মোৰ বোৱাৰীজনীক অত্যাচাৰ কৰি নাথাকিবা। এতিয়াৰ পৰা নিজৰ নিজৰ কাম নিজে নিজে কৰিবা। পৰিস্মিতাকো কৈ দিবা, নহ'লে কিন্তু মোতকৈ বেয়া কোনো নহ'ব, কৈ দিলোঁ। আৰু সৰু বোৱাৰী, তোমাকো কৈছোঁ, এহেঁতে যদি কিবা কাম দিয়ে কৰিবলৈ, তুমি কিন্তু নকৰিবা। কেনেবাকৈ যদি গম পাওঁ চাবা কিন্তু। হ'ব মা, এনেকৈ আৰু চাই থাকিলে নহ'ব। দিনে দিনে ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীয়ে সৰু বোৱাৰীজনীক অত্যাচাৰ কৰিবলৈ লৈছে। নিজৰ মানুহটোৰো ওচৰত নাথাকে। সৰু বোৱাৰীজনীয়ে মনত বাৰু অলপ কষ্ট পায়নে? এইদৰে আৰু মই মনে মনে থাকিলে নহ'ব। এহেঁত দুজনীৰ কৰ্মকাণ্ডৰ কথা মই দুয়োটাকে ক'ব লাগিব নহয়, কওঁৱেই। মই এহেঁত দুটাক মাতিয়ে দিওঁ। ডাঙৰ বাবা, মাজু বাবা, চা এইফালে আছোন, কথা আছে তহঁতৰ লগত। কোৱা মা, কি হ'ল? কি হ'ল মানে? ঘৰখনত কি পৰিস্থিতি হৈ আছে তহঁতে কিবা গম পাইছনে? ঘৰখনতনো কি পৰিস্থিতি হৈছে মা? আমি দেখোন একো গমেই নাপাওঁ। আৰু গমনো পাম কেনেকৈ? দিনৰ দিনটো দেখোন ঘৰত নাথাকোৱেই, কামত বাহিৰতে থাকোঁ। ঘৰ আহি পোৱালৈও দেৰি হয়। গতিকে কিবা যদি বিশৃংখল হৈছে কোৱাচোন। চা, ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীৰ তেল ফাটিছে। তাহাঁত দুজনীয়ে সৰু বোৱাৰীজনীক বৰ অত্যাচাৰ কৰিছে অ'। তহঁতে দেখোৱে সৰু বোৱাৰীয়ে কিমান কাম কৰে। এতিয়া বুজিছনে? তাহাঁত দুজনীয়ে নিজৰ কামকেইখনো কৰিব নোৱাৰা হ'ল, নিজৰ কাপোৰকেইটাও ধুই ল'ব নোৱাৰা হ'ল। সকলোবোৰ সৰুজনী বোৱাৰীক দিয়ে। আৰু দিয়ে কেনেবাকৈ যদি কিবা এটা কামত ভুল হয়, হেৰ' ইমান বেয়া ব্যৱহাৰ কৰে। মোৰ হ'লে এইবিলাক ভাল লগা নাই দেই। তহঁতে তহঁতৰ ঘৈণীয়েৰহঁতক বুজাবি, যাতে অকণমান ভাললৈ আহে। নহ'লে কিন্তু ঘৰখন ভাগ হ'বলৈ আৰু বেছি দিন নালাগিব। নাই, ইমান সুন্দৰ পৰিয়ালটো আমি ফান হ'বলৈ দিব নোৱাৰোঁ। প্ৰয়োজন সাপেক্ষে তাহাঁতক ভালকৈ বুজাবও লাগিব। তুমি চিন্তা নকৰিবা, এইবোৰ যে ঘৰত হৈ আছে গমেই নাপাওঁ নহয়। মই আজিয়ে ভালকৈ বুজাম। ময়ো বুজাম মা। মই এইদৰে ঘৰখন ফান হৈ যাবলৈ দিব নোৱাৰোঁ। ইমান মিলিজুলি থকা পৰিয়ালটো কেনেকৈ ফান হৈ যাবলৈ দিব পাৰোঁ? আৰু এই বিষয়ে মই আগতে গম পোৱা হ'লে ইমান দিনে ঠিকনাই লগালোহেঁতেন। তুমি আজিহে কৈছা, বাৰু একো নাই। আজিয়ে মই তাইক ভালকৈ বুজাম। নুবুজিলে তাইক ভাল শিক্ষা দিম মই। যি কৰ, খালি ঘৰখন ভালৰ ফালে যাতে আহে আৰু সেইটোহে বিচাৰোঁ মই। নহ'লে ঘৰখনত থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে অ'। অশান্তিকৰ পৰিস্থিতি হৈ থাকে। তুমি চিন্তা নকৰিবা মা, আগতে যেনেকুৱা আছিল ঘৰখন এতিয়াও তেনেকুৱাই হ'ব। কি হ'ল? কি চিন্তা কৰি আছানো? নক'বা আৰু বাপৰি, বহুত চিন্তা হৈছে। যোৱা ৰাতি মোক অলপ গালি পৰা নাই মানুহজনে। সৰু বোৱাৰীক কাম কৰিবলৈ দিছোঁ বুলি এই সৰু বোৱাৰীজনীয়ে লগালে নে মায়ে লগালে নাজানো, কালি ৰাতিটো মোক অলপ গালি পৰা নাই। তাৰমানে মোৰ দৰে তোমাকো গালি পাৰিলে। মোকো কালি বুজিছানে, ই অলপ কথা শুনোৱা নাই। যি বুজিছোঁ, ঘৰৰ সকলোৱে কেৱল সৰু বোৱাৰীকহে ভাল পায়, সৰু বোৱাৰীহে ভাল। সৰু বোৱাৰীজনী অহাৰ পৰা আমাৰ ঘৰখনত কোনো ভেলুৱে নাইকিয়া হৈছে। কোনোৱে যেন আমাৰ গুৰুত্ব নিদিবই। আমাৰ কথা কোনেও বিশ্বাস নকৰে। আমি সকলো মিছা কথাই কওঁ। এইখন ঘৰত কেৱল সৰু বোৱাৰীয়েহে সঁচা কথা কয়। তাকেই বৌ, এনেকৈ হৈ থাকিলে কিন্তু কথাটো বেয়া হ'বগৈ। আমিহে ভাবি আছোঁ সৰু বোৱাৰীজনী আজলি বুলি, কিন্তু এটা কথা জানে নাই? তাই এইদৰে কাম কৰি সকলোৰে মন জয় কৰি শেষত গোটেই সম্পত্তিখিনি নিজৰ কৰি নলয়তো। মাৰ মন ভুলাবলৈকে তাই এইবিলাক অভিনয় কৰি আছে নি বাৰু? মোৰো তেনেকুৱাই লাগিছে। নহ'লে আৰু আজিৰ যুগত ইমান একেবাৰে সাদৰী মানুহ থাকিব পাৰেনে? কিন্তু এইটো হ'লেতো বৰ ডাঙৰ কথা হ'ব। সেইবাবে মই এটা কথা ভাবিছোঁ বৌ, আমি তাইক যেনে তেনে সেইখন ঘৰৰ পৰা খেদাব পাৰিলে আমাৰ আকৌ ৰাস্তা আগৰ দৰে হৈ যাব। গতিকে তাইক চলাবলৈ এইখন ঘৰৰ পৰা খেদিবই লাগিব। খেদিব লাগিব হয়, কিন্তু কেনেকৈ খেদিবা? কিবা এটাতো কাৰণ দেখুৱাব লাগিব। মই কালি ৰাতিটো চিন্তা কৰিছোঁ। চিন্তা কৰি মই এটা উপায় পাইছোঁ। তাই আমি চৰিত্ৰত দোষ লগালে তাই এইখন ঘৰ এৰি গুচি যাব। চৰিত্ৰত দোষ লগাবা? কিন্তু কেনেকৈ? আৰু তেনেকৈ তাইক চৰিত্ৰত দোষ লগাবলৈ তাই দেখোন আমাৰ দৰে ঘৰৰ পৰা বাহিৰলৈ বৰকৈ ওলাই মেলি নাযায়। কেনেকৈ কি কৰিম? আমাৰ দৰেহে নাযায়, কিন্তু তাই সপ্তাহেতো মন্দিৰলৈ যায়। সেইটোকে কিবা এটা কৰিব লাগিব। মই কি ভাবিছোঁ জানা? মই
মই এওঁক মাতি ক'ম যে সৰু বোৱাৰী মন্দিৰলৈ যোৱাৰ বাহানা কৰি কোনোবা মানুহ এটাৰ বাইকত ঘূৰি ফুৰে চুটি চুটি কাপোৰ পিন্ধি। আমাক লগৰ বহুত কেইজনীয়ে আমাক কৈছে। এনেকৈ ক'ম, তেতিয়ানো কি কয় চামচোন। তুমিও কথাটো হয় ভৰ দিবা দেই। ঠিক আছে, ময়ো ক'ম বাৰু। হেৰা শুনিছানে? হেৰা চাওঁ এইফালে আহাচোন। কি হ'ল, কিয় মাতিছিলা? হেৰি নহয়, তোমালোকে যে সৰু বোৱাৰীকে ইমান প্ৰশংসা কৰি আছা, সৰু বোৱাৰীয়ে তলে তলে কি কৰি আছা গম পাইছানে? তাইৰ পৰা আমি এতিয়া বাহিৰত ওলাব নোৱাৰা হ'লো। সকলোৰে মুখে মুখে একেটাই কথা। কি কৰিলো সৰু বোৱাৰীয়ে যাৰ বাবে তোমালোকে বাহিৰত ওলাব নোৱাৰা হ'লা? কি কৰিলে বুলি সুধিবলৈ আহিছা? তোমাকতো ক'বলৈ মোৰ লাজেই লাগিছে, কিন্তু লাজ কৰিলেতো নহ'ব। ঘৰখনৰ সন্মানৰো কথা এটা আছে। বোৱাৰী হিচাপে এইখন ঘৰৰ সন্মান ৰখাটো আমাৰো দায়িত্ব। গতিকে তোমাক কৈ দিওঁ বুলিয়ে ভাবিছোঁ। শুনা, সৰু বোৱাৰী যে মন্দিৰলৈ যাওঁ বুলি সপ্তাহে সপ্তাহে যায়, তাই মন্দিৰলৈ নাযায় নহয়। তাই ৰাস্তাতে গৈ সেইবোৰ কাপোৰ খুলি চুটি চুটি কাপোৰ পিন্ধি কোনোবা এটা ল'ৰাৰ বাইকত ঘূৰি ফুৰা বহুতেই দেখিছে। আমি ওলাই যাওঁতে কালি কেইবাজনীও আমাক কথাষাৰ কৈছে। কি কি কথা কৈছে এইবোৰ? এইটো কেতিয়াও হ'ব নোৱাৰে। সৰু বোৱাৰীয়ে এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। তাইক দেখোন দেখা তেনেকুৱা কেতিয়াও নালাগে। চোৱা, মানুহৰ মুখৰ আঁৰত আৰু এখন মুখ থাকে, সেইখন চিনি পাবলৈ বহুত টান। আৰু তাইনো সেইটো কিয় কৰিব নোৱাৰে? নিজে ভাবি চোৱা, বিয়াৰ পাছৰে পৰা মানুহটো তাইৰ লগত নাথাকে, তাই অকলে থাকে। গতিকে তাইৰো কাৰোবাৰ সংস্পৰ্শ পাবলৈ মন কৰে দিয়াচোন। সেইবাবে নিশ্চয় তেনেকুৱা কৰিছে। গতিকে কথাটো আৰু বহল নহওঁতেই কিবা এটা সমাধা কৰা হ'লে ভাল আছিল। ঘৰখনৰো সন্মানৰ কথা এটা আছে। যদি এনেকুৱা হৈছে, এইটো কিন্তু বৰ বেয়া কাম কৰিছে তাইক আমি ইমান বিশ্বাস কৰোঁ। তাই আমাৰ বিশ্বাসক লৈ এনেকৈ খেলিব নালাগে। ৰ'বা, এইবিলাকৰ উচিত বিচাৰ আজিয়েই কৰিম। সৰু বোৱাৰী মা। জেগাত লাগিছে। এতিয়া চাবা, ব'লাচোন কি হয় শুনোগৈ। সন্মুখলৈ নাযাওঁ দেই, লুকাই লুকাইহে শুনিমগৈ। কি হ'ল ডাঙৰ বাবা, এনেকৈ দুয়োজনীকে মাতিলে যে? মা, আমি জোখতকৈ বেছিকৈ সৰু বোৱাৰীক বিশ্বাস কৰিলোঁ নেকি, যাৰ বাবে তাই আমাৰ বিশ্বাসক লৈ খেল খেলিছে। মই ভবাই নাছিলোঁ আমাৰ এই আজুলিহেন সৰু বোৱাৰীজনীয়ে তলে তলে এনেকুৱা এটা কাম কৰিব বুলি। সৰু বোৱাৰী, এইবোৰ কাম কৰাৰ আগত তুমি ঘৰখনৰ সন্মানৰ কথা এবাৰ ভাবিব লাগিছিল। এনেকুৱা কৰিব নালাগিছিল নহয়। কিয় দাদা, মইনো এনে কি কাম কৰিলোঁ? ডাঙৰ আপোনাৰ, তই কথাবোৰ পাক লগাই নাথাকি চিধাকৈ কচোন, সৰু বোৱাৰীজনীয়েনো কি কৰিলে? মা, সৰু বোৱাৰী যে সপ্তাহত মন্দিৰলৈ যায়, তাই আচলতে মন্দিৰলৈ নাযায়। তাই কোনোবা ল'ৰাৰ এটা বাইকত উঠি ঘূৰি ফুৰে, তাকো চুটি চুটি কাপোৰ পিন্ধি। ইয়াৰ পৰা মন্দিৰলৈ বুলি যিযোৰ কাপোৰ পিন্ধি যায়, সেইযোৰ ৰাস্তাতে খুলি তাই চুটি চুটি কাপোৰ পিন্ধে। আৰু তেনেকৈয়ে তাই কোনোবা এটা ল'ৰাৰ লগত ঘূৰি ফুৰে। মা, সকলোৰে মুখে মুখে বু বাবা, এইবোৰ কথা জানো ভাল হৈছে? আৰু নিজে ভাবাচোন, ভাইটি বৰ্ডাৰত থাকে, কিমান বিশ্বাসত তাইক আমাৰ লগত থৈ গৈছে। তাই যদি এনেকুৱা এটা কাম কৰিছে, সি বাৰু গম পালে মনতে কম কষ্ট পাবনে? আমাৰ ওপৰত তাৰ বিশ্বাস থাকিবনে? দাদা, এইবোৰ আপুনি কি কথা কৈছে? মই এইবোৰ কেনেকৈ কৰিব পাৰোঁ? এইবোৰ কোনে ক'লে আপোনাক? এইবোৰ মই কেতিয়াও কৰিব নোৱাৰোঁ। ডাঙৰ আপোনাৰ, সৰু বোৱাৰীয়ে যে এনেকুৱা এটা কাম কৰিব, এই কথাটো মোৰ মনে কেতিয়াও মানি নলয়। গতিকে তোক এইবোৰ কথা কোনে কৈছে তই মানুহ দে। যি কৈছে সিহঁতে প্ৰমাণ দিব লাগিব। যদি প্ৰমাণ দিব পাৰে তেতিয়াও বেলেগ কথা, আৰু যদিহে প্ৰমাণ দিব নোৱাৰে, মিছাতেই মোৰ বোৱাৰীজনীৰ চৰিত্ৰত দাগ লগাইছে, তেতিয়া কিন্তু কথা বেয়া হ'ব। গতিকে কোনে কৈছে সোনকালে মাত ইয়ালৈ। মা, মোক পৰিস্মিতা আৰু পাপৰিয়াহে কৈছে কথাবোৰ। মই এতিয়াই মাতিম তাহাঁতক। ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, চাওঁ এইফালে আহা। কি হ'ল মা? ডাঙৰ পোনাই যিবোৰ কথা কৈছে সেইবোৰ সঁচা নেকি? মা, সঁচা, 100% সঁচা। ইমান যে সঁচা বুলি কৈছা, তোমালোকে নিজে দেখিছিলা নে বেলেগ কোনোবাই দেখিছিল? নাই মা, আমি নিজে দেখা নাই, পৰিস্মিতাৰ লগৰ ছোৱালী এজনীয়ে দেখি কৈছে। যিয়ে নকওক লাগিলে ফোন লগোৱা। এনেকৈ কথা ক'লে নহ'ব, প্ৰমাণ দিব লাগিব। প্ৰমাণ দিব পাৰিলে বেলেগ কথা, যদি দিব নোৱাৰে তেতিয়া কিন্তু বহুত বেয়া হ'ব কথাটো। নালাগে, এতিয়া ফোন কিয় লগাব লাগে? তাইতো সঁচাই কৈছে ন, মিছাকৈ কিয়নো ক'ব? তুমি এতিয়া কথাবোৰ তেনেকৈ টুলুঙা কৰি দিলে নহ'ব নহয়। সৰু বোৱাৰীৰ চৰিত্ৰত লগাই কথা কৈছে, গতিকে এনেকৈ এৰি দিয়াটো যে কেতিয়াও নহ'ব। তোমালোক ফোন লগোৱা, এতিয়াই প্ৰমাণ দিব লাগিব। মা, প্ৰমাণ ক'ৰ পৰা দিব? এইটো কথাটো আমি নিজে মনে সাজিহে কৈছিলোঁ। কি মনে সাজি কৈছিলা? তোমালোক কেনেকুৱা ধৰণৰ মানুহ? নিজে একোজনীকৈ মহিলা হৈ আন এজনী মহিলাৰ চৰিত্ৰত দোষ লগাইছা? লাজ লগা নাই তোমালোকৰ? তোমালোক এইখন ঘৰত থাকিব নোৱাৰা। এতিয়া তালি টোপোলা বান্ধি এই ঘৰৰ পৰা ওলাই যা। ডাঙৰ পোনা, মই কি কৈছোঁ শুনিছা নহয়? এহেঁত দুজনীক এতিয়া তালি টোপোলা বান্ধিবলৈ ক। মা, মোৰ লগত এনেকুৱা নকৰিব। মোৰ গাত অলপো দুখ নাই। এইবোৰ মোক পৰিস্মিতাইহে কৰিবলৈ কৈছিল।
তুমি যে এতিয়া অকল মোকে ফচাই দিছা বৌ, তুমিওতো মোক সহযোগ কৰিছিলা। মা মিছাই কৈছে, মই এইবিলাকত একেবাৰে সহযোগ কৰা নাছিলো। মোক পৰিস্মিতাহে এইবিলাক কৰিবলৈ জোৰ কৰিছিল। এতিয়াহে বুজিলো, বিপদ আহিল নহয়, ৰং সলাই দিলা। মা ভুল কৰিছো, মোক ক্ষমা কৰি দিয়ক। ভুল মানে এইটো তোমালোকে সৰু ভুল কৰা নাই। এজনী বোৱাৰীৰ চৰিত্ৰত আঙুলি তুলিছা। মোৰ ওচৰত ক্ষমা খুজি কি লাভ? তোমালোকে সৰু বোৱাৰীৰ ওচৰতহে ভুল কৰিছা, তাইক ক্ষমা বিচৰা। সৰু বোৱাৰী তুমি আমাক ক্ষমা কৰি দিয়া। আমি তোমাৰ চৰিত্ৰত আঙুলি তুলিব নালাগিছিল। আমি বহুত ডাঙৰ ভুল কৰিলো। আমি কৰা ভুলৰ উপলব্ধি আমি কৰিছো, গতিকে এইবাৰলৈ আমাক ক্ষমা কৰি দিয়া। এতিয়াৰ পৰা আমি তিনিওজনী এইখন ঘৰত বাই ভনীৰ দৰে থাকিম। কেতিয়াও আৰু তোমাক এনেকুৱা নকৰো। সৰু বোৱাৰী, আমি এইখন ঘৰত ছোৱালী নহয়, নিজৰ বাই ভনী থকাৰ দৰে থাকিম। গতিকে এইবাৰলৈ আমাক মাফ কৰি দিয়া। আচলতে মায়ে তোমাক বেছি গুৰুত্ব দিয়াৰ বাবে আমাৰ হিংসা লাগিছিল। আগতে মায়ে আমাক উপহাৰ আনি দিছিল, কিন্তু তুমি অহা পাছৰে পৰা মায়ে কেৱল তোমাৰ বাবেহে উপহাৰ আনে। অকল মায়ে নহয়, দাদাহঁতেও কেৱল তোমাৰে প্ৰশংসা কৰে। সেইবোৰ শুনি শুনি আমি হিংসাত জ্বলি পকি মৰিছিলোঁ। সেইবাবে তোমাক এইখন ঘৰৰ পৰা আঁতৰাবলৈ এইবোৰ কৰিছিলোঁ, কিন্তু আমি ভুল কৰিছিলোঁ। গতিকে আমাক ক্ষমা কৰি দিয়া। হ'ব বাৰু, আপোনালোকক মই নিজৰ বাইদেউৰ দৰেই ভাবোঁ, গতিকে আপোনালোকে মোক ক্ষমা বিচাৰি মোক লাজ নিদিব। কিন্তু এটা কথা সদায় মনত ৰাখিব, এইদৰে আনৰ চৰিত্ৰত আঙুলি তোলাৰ আগত 100বাৰ চিন্তা কৰিব, কাৰণ এজনী নাৰীৰ বাবে নিজৰ চৰিত্ৰতকৈ মূল্যৱান আৰু একোৱেই হ'ব নোৱাৰে। গতিকে এনেকুৱা ভুল কেতিয়াও নকৰিব। আৰু বোৱাৰী, তোমালোকে সৰু বোৱাৰীক আমি মৰম কৰা দেখি হিংসা কৰিলে কি হ'ব? সৰু বোৱাৰীৰ আধাখিনি গুণো যদি তোমালোকৰ ওচৰত থাকিলেহেঁতেন, তোমালোককো প্ৰশংসা কৰিলোহেঁতেন। তোমালোকে মৰম লগাবই নাজানা, একো এখন কামত সহায়ে নকৰা, কি বুলিনো মৰম কৰিম? সেইবাবেহে এতিয়া তোমালোক শুধৰণি হোৱা। সৰু বোৱাৰীয়ে কেনেকৈ কি ঘৰখন চম্ভালি আছে দেখিছা নহয়? তিনিওজনীয়ে সমানে চম্ভালিবলৈ লোৱা। মোৰ তিনিওজনী বোৱাৰী সমান, তেতিয়া মই তিনিওজনীক সমানেই মৰম কৰিম। আমি আপোনাক কথা দিলোঁ, এতিয়াৰ পৰা আমি ঘৰখনত মিলা প্ৰীতিৰে থাকিম। আমি তিনিওজনীয়ে সকলো কাম মিলিজুলি কৰিম। এতিয়াৰ পৰা আৰু অকল সৰু বোৱাৰীকে এনেকৈ অত্যাচাৰ নকৰোঁ। যদি এনেকুৱা ভুল আৰু দ্বিতীয় দিন কৰা, তেতিয়া কিন্তু চাবা, এইখন ঘৰত আৰু থাকিবলৈ ঠাই নাপাবা। নিজে নিজে দালি টোপোলা বান্ধি মাৰ বাপেৰৰ ঘৰলৈ গুচি যাবাগৈ। তেনেকুৱা দিন আৰু কেতিয়াও নাহে। আমি আৰু ভুল কেতিয়াও নকৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতেই শেষ। আজিৰ কাহিনীটো চাই কেনেকুৱা পালে বাৰু? ভাল পালে লাইক কমেণ্ট কৰাৰ উপৰিও আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেখেতসকলকো অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ভিডিঅ' যদি আগলৈকে পাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। আকৌ এটি নতুন কাহিনীৰে নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক। বাই বাই।